সৰুতে চুৰ কৰিছিল নাই? কৰিছিল আৰু এতিয়া কৰিব নকৰে? এতিয়া শক্তিটো নাইকিয়া হ'ল নহয়, কৰিম আৰু তেওঁ নমস্কাৰ, মই এতিয়া আছো বহুৱাবাৰী ৰাইজৰ লগত। আচলতে ভোগালী বিহুৱে আহি দুৱাৰমুখত দুকৰ মাৰিলেহি আৰু এয়া ভোগালী এতিয়া আদৰাৰ সময়। ভোগালী আদৰাৰ এই প্ৰস্তুতি বহুৱাবাৰী ৰাইজৰ, আৰু এই বহুৱাবাৰী ৰাইজৰ লগত এতিয়া তেওঁলোকে কেনেকে ভোগালী আদৰিব সেইটা আপোনালোকে দেখুৱাইছে। চাওক, সকলোৱে ফূৰ্তি কৰি মেজি ঘৰ বনাই আছে। ভোগালী আদৰাৰ প্ৰস্তুতি চলি আছে ইয়াত। এয়া সকলো আনন্দ ফূৰ্তিয়ে আপোনাৰ মেজি ঘৰ আৰু মানে ভোগালী বিহু বুলি ক'লে ভোগালীৰ যিটো উৰুকাৰ দিনাখনৰ যি হয় মেজি ঘৰত সকলো একেলগে ৰাইজে মিলি ভোজ ভাত খায়। আচলতে ভোগালী সেই দিনটো সকলোৰে কাৰণে স্পেচিয়েল হৈ পৰে, আৰু এয়া মেজি ঘৰ বনাই সকলোৱে ভোজ ভাত খোৱাৰ আয়োজন, সকলোৱে সম্প্ৰীতিৰ যি আমাৰ পৰম্পৰা, এই সকলো গাঁৱৰ ৰাইজে কণ ল'ৰা ছোৱালীহঁতৰ দেখিছে ফূৰ্তি ফাৰ্তা, সকলো মিলি ইয়াত আনন্দৰে ৰাতি ভোজ ভাত খাব, সকলোৱে একেলগে খাব। তাৰ প্ৰস্তুতি চলাই আছে সকলো ৰাইজে। আমাৰ অসমীয়া পৰম্পৰা আছে যে মেজি ঘৰত সকলোৱে সেইদিনা ৰাইজে ইয়াত নাম চাম গাই খানা খাই সকলোৱে একেলগে মিলি সম্প্ৰীতিৰ এসাঁজ খোৱা হয়। আৰু এয়াই বহুৱাবাৰী ৰাইজৰ তেওঁলোকৰ এই প্ৰচেষ্টা, সকলো বহুৱাবাৰী ৰাইজ যুৱক যুৱতী সকলো মিলি এইদৰে মেজি ঘৰ বনাই আছে। আৰু ৰাতি কাইলৈ যিহেতু উৰুকা, ভোগালীক আদৰিব, আৰু এই কাইলৈ সকলোৱে মিলি এসাঁজ হয়তো তেওঁলোকে খাব। মই তেওঁলোকৰ লগত খাম। তেওঁলোকৰ কি পৰিকল্পনা আছে কালিলৈ। ভাড়াঘৰ আপোনালোকৰ ইয়াত ধুনীয়াকৈ বনাই আছে, কি ক'ব? এয়া মই আপোনালোকলৈ মাঘৰ বিহু শুভেচ্ছা জনাইছোঁ। মাঘৰ মাহ জানে আপোনালোকে সন্তুষ্টিৰ মাহ। খেতিয়কৰ পথাৰ চোতাল ধান মাহ সৰিয়হ তিল আদিৰে ভৰি থাকে। আমাৰ শাওণ ভাদৰ আহাৰ শাওণৰ যি কৃষকৰ ঘাম, সেই কৃষকৰ ঘামবোৰ সোণবিৰিয়াত নাচি পেলাই মাঘৰ খেতিয়কৰ চোতাললৈ আহে। যুগ যুগ ধৰি এই মাঘৰ বিহু অতি সুন্দৰভাৱে পাতি আহিছোঁ। বোপা ককাহঁতৰ দিনৰ পৰা আমাৰ ইয়াত ধৰ্মীয় নৈতিকতা আছে, শালীনতা আছে, হিয়াৰ উত্তাপ আছে। আমাৰ এই ভোগালী হ'ল এটা সমন্বয়ৰ এটা বাৰ্তা। ৰাতি কি আছে খানা কাইলৈ? আৰু গাহৰি আছে? কোনে গাহৰি খাই ভাল পোৱা? আৰু হাঁহো আছে? আৰু গাহৰি খাই তোমালোকে ভাল পোৱা নোপোৱা? কোনে ভাল পায়? ভাল পায়। আৰু তুমি? বেয়া পায়। তোমালোকে চবে বেয়া পোৱা? ইহে বেয়া ভাল পায়। হাঁহ ভাল পোৱা কোন আছে? চবেই। এতিয়া কাইলৈ কি হ'ব? মানে চব আছে। আৰু মাছো আছে? মই চব মাছে খাওঁ। কি আনিছা? কি মাছ আনিছা? ৰৌ মাছ, বাহু মাছ, চিতল মাছ, কি চব? ঠিক আছে, কাইলৈ মানে খাবলৈ আহিম দেই মই। ঠিক আছে। এয়া আছিল কণ ল'ৰা ছোৱালী তেওঁলোকৰ ফূৰ্তি। যিহেতু আমাৰ মাঘৰ বিহুটো প্ৰাণ আমাৰ, আচলতে বিশেষকৈ ভোগালী উৰুকাৰ দিনটো এই আমাৰ সকলোৰে এটা বিশেষ দিন চবৰে কাৰণে। আৰু এই দিনটো আমাৰ যিখিনি কণ মইনাহঁতৰ উৎসাহ, আচলতে এওঁলোকৰ চামে চামে আমাৰ এইটো গৈ থাকিব, আমাৰ এই পৰম্পৰা জীয়াই থাকিব। এতিয়া কাইলৈ আপোনালোকৰ ইয়াত ভাড়াঘৰ হ'ব, খানা কি হ'ব? খানা মানে আমাৰ সামাজিক যিখিনি নিয়ম, এতিয়া আমাৰ কীৰ্তন পাঠ হ'ব, নাম ল'ম, তাৰপিছত আমাৰ ইয়াত তাৰমানে জলপনীয়াহে হ'ব, মানে ইয়াত মাছ মাংস কোনো নচলে। সেইকাৰণে আচলতে কি হয়, ভোগালী বিহু বুলি ক'লে মানুহে এনেদৰে খায় যাতে মানে বহুত জনমতে 10টামান জনম নাই খোৱা নোখোৱাকৈ আৰু মানে চব একেলগে খাই দিয়া হয় কাইলৈ। কিন্তু আপোনালোকৰ ইয়াত ধৰ্মীয় নীতি নিয়মেৰে নাম কীৰ্তন হ'ব, প্ৰসাদ হ'ব, আৰু এইদৰে সকলোৱে মানে সম্প্ৰীতি হেৰি কৰি ইয়াতে সকলো একেলগে থাকিব। আৰু এইপিনে কেইজনমান যুৱক ব্যস্ত হৈ আছে কমাল গোঠাত। আৰু খানা বুলি আচলতে ক'লে যুৱকসকলৰ যুঁজটো দিছে, এওঁলোকৰ পৰা জানো আচলতে কাইলৈ এওঁলোকৰ কি পৰিকল্পনা? কাইলৈ খানা কি হ'ব ইয়াত? কাইলৈ ৰাইজৰ প্ৰসাদ আৰু মিঠাই আছে বৰ্তমান। বাকী আপোনালোকৰ মানে ইয়াততো মাছ মাংস নকৰে, নিয়মৰ যিহেতু কৰা হয়, এনে ঘৰত
তো হৈছে হ'ব চাগে বেলেগ বেলেগে হ'ব চাগে ঘৰত চব সকলোৱে খাই বুলি আহিব আৰু তাকে ভোগালী বিহু বুলি ক'লে এনেও মানে এনেকুৱা আমাৰ হয় যে 7জনমান নোখোৱাকৈ থকা নিচিনাকৈ চব খোৱা নহয় জানো মাছে মাংসই গাহৰি ব্ৰইলাৰ মুৰ্গী খাহী চব হাঁহে মাহে এসাঁজ চবেই খাব লাগে খাব লাগিব আৰু এটা বস্তু মানে মাঘৰ বিহু বুলি ক'লে মানে এটা হেৰি হয় এই যে চুৰটো কৰে নকা আপোনালোক পিনে সেয়াতো আমাৰ ল'ৰাখিনিয়ে সকলোৱে কৰিবই কাইলৈ চুৰ কৰা পৰিকল্পনা আছে নিশ্চয় আছে মানে এদিনৰ কাৰণে সকলো চুৰ হ'ব ন নিশ্চয় হ'ব গতিকে গম পালেই নহয় এওঁলোকৰ কাইলৈ পৰিকল্পনা চুৰ কৰে গতিকে বহুৱাবাৰী ৰাইজসকল আপোনালোক কিন্তু অলপ সাৱধানে থাকিব দেই ককা এইপিনে আহক এইপিনে আহক ঘাঁহ ঘৰ বনাবলৈ আহিছে কেনেকুৱা লাগিছে আজি একদম ধুনীয়া আগতে আপোনালোকৰ সৰুৰে পৰাই বনাই আহিছে সৰুৰ পৰাই আৰু এতিয়া ৰ'ব আপোনালোকৰ ঘাঁহ ঘৰ বুলি ক'লে অসমীয়া এটা মানে পৰম্পৰা চুৰ কৰা পৰম্পৰা চুৰ কৰা পৰম্পৰা আছে আপোনালোকে সৰুতে চুৰ কৰিছিল নাই কৰিছিল আৰু এতিয়া কৰিব নকৰে এতিয়া শক্তিটো নাইকিয়া হ'ল নহয় কৰিম আৰু তেওঁ সৰুকে কৰা হৈছিল ন একদম বহুত কৰিছিলো ঠিক আছে এয়া হ'ল আমাৰ আমি আচলতে সকলো সেইদিনা আচলতে চুৰ কৰিলেও কোনো কাকো একো নকয় কাৰণ সেইটো জানে যে এইটো এটা আমাৰ ধেমালি হয় এয়া ঠিক আছে আপোনালোক সকলোকে মাঘৰ বিহু শুভেচ্ছা জনালো বাই 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 তোমালোকৰ দেই বাই চবলৈকে বাই বাই